হেল্ল' গাইজ, ৱেলকাম টু মাই আনাডাৰ ভিডিঅ'। বন্ধুসকল, আপোনালোকে স্ক্ৰীণত দেখাই পাইছে যে আমাৰ ফাৰ্মখন প্ৰায় খালী হৈ গৈছে। ফাৰ্মখনত এটা মুৰ্গীও নাই। আমি চব মুৰ্গী চেল আউট কৰি দিছোঁ। বন্ধুসকল, আজি তাৰ ওপৰত ডিছকাছ কৰিম। তো বন্ধুসকল, আগবঢ়াই লৈ যাওঁ আমাৰ এই ভিডিঅ'খন। বন্ধুসকল, আমি কালি প্ৰব্লেম হৈছিলে, যাৰ বাবে ভিডিঅ' আপলোড কৰা নাই। কালি মুৰ্গীখিনি গোটেইখিনি বিক্ৰী কৰিছোঁ। 29 পিচ মুৰ্গী আছিলে। আমি কালি চেল আউট কৰিছোঁ বেপাৰীক একেলগত। কিন্তু আমি কালি বিশেষ এটা কাৰণত ভিডিঅ' আপলোড কৰিব পৰা নাই বন্ধুসকল। যিহেতু বৰষুণৰ বতৰ, বানপানী আহি আছে, যাৰ বাবে বানপানী অহাৰ ফলত আমাৰ বহুতো কামৰ সংখ্যা বাঢ়ি গ'ল আৰু খেতি বাতিৰ টেনশ্যনো আহি গ'ল, যাৰ বাবে আমাৰ ভিডিঅ'খন আপলোড কৰিব পৰা নাই বন্ধুসকল। লাষ্টত আপোনালোকক বানপানীও দেখাই দিম, কেনেকুৱা বানপানী হৈ আছে আমাৰ ফালে। আৰু ধান খেতি, যিবোৰ খেতি আছে, চব নষ্ট হৈ গৈছে বন্ধুসকল। তো সেইটো পিছত কথা পাতিম। আগতে কথা পাতিম ফাৰ্মৰ বিষয়ে। তো বন্ধুসকল, আমাৰ মুৰ্গীবিলাক চেল আউট কৰিছোঁ। 29টা মুৰ্গী হয়। 29টা মুৰ্গীৰ ভিতৰত 2টা ৰাখি দিছোঁ নিজে, আৰু এটা মোৰ লগৰ ফ্ৰেণ্ড হয়, সি নিজে ধৰি লৈ গৈছে খাবলৈ। এইটো হিচাপত নাহে। তেনেহ'লে থাকে 26 পিচ মুৰ্গী বন্ধুসকল। 26 পিচ মুৰ্গী যিটো আছে, এইটো আপোনালোকৰ এবাৰ 22 কেজি 800 গ্ৰাম হৈছে বন্ধুসকল। আৰু আমি যিটো ৰেটত বিক্ৰী কৰিছোঁ, এইটো হৈছে 360কে বন্ধুসকল। 360 টকা পিচ, 360 টকা কেজি হিচাপত আমি বিক্ৰী কৰিছোঁ বন্ধুসকল। আমি টোটেল মুৰ্গী বিক্ৰী কৰি যিটো টকা পাইছোঁ, 8,200 টকা বন্ধুসকল। আৰু এনেকৈ আমি মুৰ্গীবিলাক চব চেল আউট কৰি দিছোঁ বন্ধুসকল। আমি বেছি দিন নৰখোঁ। পানীটো অলপ কমিলেই আমি মুৰ্গী আকৌ ফাৰ্মৰ ভিতৰত সোমাম, পোৱালি আনিম, আকৌ আপোনালোকক ভিডিঅ' দিম বন্ধুসকল। আমি ডে ৱাইজ ভিডিঅ' আপলোড কৰি আকৌ গৈ থাকিম। একদিনৰ পৰা একদম বৰ্ডিঙৰ অৱস্থাৰ পৰা বৰ্ডিং কেনেকৈ কৰিব লাগে তাৰ ওপৰতো আমি ভিডিঅ' বনাম বন্ধুসকল। আপোনালোক খালি আমাৰ লগত যোগাযোগ কৰি থাকিব আৰু আমাক দুৱা আৰু আশীৰ্বাদ দি থাকিব বন্ধুসকল। বন্ধুসকল, এই স্ক্ৰীণত যিবোৰ দেখা পাইছে, এইবোৰ হৈছে ফিডাৰ আৰু ডিংকাৰ মুৰ্গীৰ। আৰু কেইটামান এইটো চাওক, বস্তাত আছে এই গোটেইখিনি বন্ধুসকল। আমি কাইলৈ এই গোটেইখিনি আমি চাফা কৰিম বন্ধুসকল, আৰু আপোনালোকক ভিডিঅ' এইটো আপলোড কৰিম। আপোনালোকক দেখাম যে কেনেকৈ চাফা কৰিব লাগে, কেনেকৈ ধুব লাগে, কি মেডিচিন দিব লাগে, যাতে ইহঁতৰ যিটো ফিডিং আৰু ডিংকাৰ আছে, ফিডাৰ আৰু ডিংকাৰ, ইহঁতৰ যিটো হয় বেক্টেৰিয়া বা ভাইৰাছ থাকে মুৰ্গীবিলাকৰ, এইবিলাক কিন্তু ইয়াত ধৰি ৰাখে। সেইবোৰ মৰিবলৈ বা ধ্বংস হ'বলৈ আমি কি ব্যৱস্থা ল'ম আৰু কি দিম, কি মেডিচিন দিম, যাৰ ফলত এই বেক্টেৰিয়া আৰু ভাইৰাছবোৰ ধ্বংস হৈ যাব। যাৰ ফলত আমি যেতিয়া নেক্সট বেচ ফাৰ্মত ভৰাম, তেতিয়া যাতে বেক্টেৰিয়া আৰু ভাইৰাছে আক্ৰমণ নকৰে বা আক্ৰান্ত নহয়, তাৰ বাবে আমি মেডিচিন ইউজ কৰিম। তো বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'খন চাব, আৰু আপোনালোকেও যদি ফিডিং আৰু ডিংকাৰ এনেকৈ ধুব, নহ'লে কিন্তু বন্ধুসকল আপোনালোকে চাব যে বৰ্ডিঙত বহুতো পোৱালি বৰ্ডিং অৱস্থাতেই মৃত্যুৰ মুখলৈ গৈ থাকে বন্ধুসকল। এইটো কাৰণ হৈছে এটাই, ফিডাৰ আৰু ডিংকাৰ যিটো আছে, এইটো ভালদৰে পৰিষ্কাৰ নহয়, চাফা নহয়, যাৰ বাবে পুৰণা বেক্টেৰিয়া কিছুমান লাগি থাকে আৰু মুৰ্গীৰ পোৱালিবোৰক সহজতে আক্ৰমণ কৰি দিয়ে। সেই বন্ধুসকল, আপোনালোকে লাগি থাকিব আমাৰ চেনেলত। আমি নেক্সট এইটো যেতিয়া ফিডাৰ আৰু ডিংকাৰবোৰ ধুম, ভিডিঅ' আপলোড কৰিম আৰু কি মেডিচিন দিম এইটো চাব। এতিয়া বন্ধুসকল, বলক যাওঁ, আমাৰ যিটো বানপানী আছে, বানপানীয়ে কেনেকুৱা ধ্বংস কৰিছে এইটো দেখাম বন্ধুসকল। আহি গ'লোঁ এইখন ঠাইলৈ বন্ধুসকল, চাওক, এইটো বানপানী পূৰা ভোৰ হৈ গ'ল পূৰা বন্ধুসকল। সেয়ে আমি ভিডিঅ' আপলোড কৰিব পৰা নাই, যিহেতু এটা টেনশ্যনৰ মাজত আছিলোঁ বন্ধুসকল। চাওক, বানপানী পূৰা আহি কেনে পূৰা ভোৰ হৈ গ'ল। আমাৰ যিটো ধান খেতি আছিলে, মাকৈ খেতি আছিলে, বা অন্যান্য যি ধৰণৰ খেতি আছিলে, এই খেতিবোৰ ধ্বংস হৈ গ'ল বন্ধুসকল। বহুতো লছৰ সন্মুখীন হ'ব লগা হৈছে আমাৰ। এফালেও যদি ফাৰ্মত অলপ পৰিমাণৰ লাভ হৈছে, তথাপিও আনফালে খেতি বাতিত আমাৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে বন্ধুসকল।
এইটো অকল মোৰেই নহয়, প্ৰায় সকলো মানুহৰে এনেকুৱা হৈছে। দুই এজনে যদি খেতি কাটিছে তথাপিও ধান কেঁচা হয়, ধান ইমান ভাল হোৱা নাই, কেঁচা হৈছে, ইহঁতেও লছৰ সন্মুখীন হ'ব লগা হৈছে। আৰু কিছুমানে কাটিবই পৰা নাই, ডাইৰেক্ট পানীৰ তলত বুৰ গৈছে বন্ধুসকল। আৰু আপোনালোকে স্ক্ৰীণত যিবোৰ দেখা পাইছে এইবোৰ আমাৰ হাঁহ হয় বন্ধুসকল। হাঁহৰ বিষয়েও যদি কিবা কমেণ্ট কৰিব আপোনালোকৰ কুৱেশ্যন থাকে আমাৰ কমেণ্টত কমেণ্ট কৰি দিব, আমি ভিডিঅ' লৈ আহি যাম। আৰু যদি বানপানীৰ বিষয়ে হওক, ফাৰ্মৰ বিষয়ে হওক বা আপোনালোকৰ কিবা ফাৰ্মিঙৰ বিষয়ে হওক, আপোনালোকৰ কিবা কুৱেশ্যন থাকে আপোনালোকে কমেণ্ট কৰি দিব, আমি ভিডিঅ' লৈ আহি যাম বন্ধুসকল। আপোনালোকে যদি নতুন আহিছে আমাৰ চেনেলখনত তেনেহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব নেক্সট ভিডিঅ'ৰ বাবে বন্ধুসকল। ধন্যবাদ।